हेलो गाइस कैसन बा मैं हूं आपका मार्क्स किंग नॉर्थ ईस्ट का छोड़ा অসমীয়া লৰা আজি আমি কথা পাতিবলৈ ওলাইছো বলিউড ইন্ডাস্ট্ৰিৰ সো কল কিছুমান প্ৰডিউচাৰ ডাইৰেক্টৰ ৰাইটাৰৰ বিষয়ে ইহতে হৰমনাল প্ৰব্লেমৰ কাৰণে নপুংসকতাৰ শিকাৰ হৈছে গতিকে ইহতৰ মাজৰে কিছুমানে 70 বছৰ বয়সতে নিজকে লাভ বয় বুলি ভাবে আৰু কিছুমানে নিজকে সেক্সি কিং বুলি ঘোষণা কৰিছে ये बिक गया है सिनेमा ये फिल्मों में कुछ नहीं रखा ये सब बहनचोद मिलके पागल बना रहे हैं हमको मादरचोद के बच्चे প্ৰথমতে যাৰ কথা ক'বলৈ ওলাইছো হি হৈছে বলিউডৰ মোষ্ট থাৰ্কি মেন মহেশ ভাট এই টকলাবোৰে এই বয়সতো নিজকে লাভ বয় বুলি ভাবে সৰু সৰু ছোৱালী দেখিলেই এইবোৰে নিজৰ 10% চাৰ্জ লৈও সেইবিলাক ডাউনলোড কৰিব বিচাৰে मादरचोद उठता है तेरा उठता है बड़वा जब देखा करते रहता है, तेरी माँ का भोसड़ा तेरी এই হাবাস কাপুজাৰী ইমানে বিকৃত যে নিজৰ ছোৱালীকো লিপকিছ কৰে আৰু এইটোও কয় নিজৰ ছোৱালী যদি নিজৰ ছোৱালী নহলে হয় তেনেহলে এই বেটাই বিয়া পাতি ললে হয় এই বুঢ়াৰ থিয় হোৱাৰ ষ্টাইলটো চোৱা লৰাটোৰ কান্দত হাত আৰু ছোৱালীজনীৰ কত হাত বন্ধুসকল কোনো ভাল ফেমিলিৰ মানুহ এনেকুৱা হ'ব পাৰে এইসকল ব্যক্তিক অকল এটা ঠাইতে দেখা যায় रंडियों के ढाबे पे गांड मराने के ढाबे पे তো ভাবা ইহঁতে আমাৰ ইণ্ডাষ্ট্ৰিটো চলাইছে হা বলা এতিয়া আৰু এজন মক্কেলক চাও যি দেখাত লৰাৰ দৰে হলেও একেবাৰে হ্যাঁ সঁচা কৈছো সেইজনে হৈছে মিষ্টাৰ কৰণ জোকাৰ সৰি মিষ্টাৰ কৰণ জহৰা যাৰ ওচৰত বাই ডিফল্ট গান থাকিলেও চলাব নোৱাৰে বা ফায়াৰ নহয় কিয় তোমালোকৰ বিলিভ হোৱা নাই তেন্তে চোৱা ই নিজে কি কয় अब तो मेरा लंड खड़ा खड़ा सोता है क्या करूँ हाय कुछ नहीं होता है इनके लौड़े मेरे लंड ले ले मेरा করণ জহরা হয়েছে এজন ফেমাস ফ্লপ অ্যাক্টর মোস্ট কারাপ্টেড প্রডিউসার ডিরেক্টর এন্ড মোস্ট ইম্পর্টেন্টলি হিজরা কোম্পানির ব্র্যান্ড অ্যাম্বাসেডর করণ জহৰা হৈছে বলিউড ইণ্ডাষ্ট্ৰীৰ এনে এটা হাৰ্মফুল ভাইৰাছ কেলা কোনেও নিবিচাৰিলেও জোৰ কৰি মানুহৰ ঘৰত সোমাই যায় সকলোৰে পাৰ্চনেল লাইফত আঙুলি কৰিব বিচাৰে এই হাৰামজাদা কলনীৰ খুৰী বাইদেউতকো ডেঞ্জাৰাছ চুগলিবাজ बहुत सीढ़ी का जहाँ से लिख रहा है यहीं ठोस दूंगी। বিলিভ নহলে বলিউড কুইন কংগনাৰ পৰাই শুনি লোৱা उन्होंने खुद बताया हुआ है कि उनको बहुत अच्छा लगता है चुगलीबाजी करना गॉसिप उसके लिए उन्होंने एक शो भी बनाया हुआ है जिसमें वो ओपनली चुगलीबाजी करते हैं और जिसमें वो ओपनली ऐसा पूछते हैं कि आपके मतलब पैंट के अंदर चड्डी का क्या रंग है किसके अंदर क्या चल रहा है अगर आपको ऐसी सिचुएशन में उसके बिस्तर में उठेंगे तो उसकी वाइफ को क्या करेंगे অকল আঙুলি কৰাই এই মালটোৰ কাম নহয় হৰমনাল ইমবেলেন্সৰ শিকাৰ এই লাউৰাৰ আকৌ লৰা দেখিলেই আৱাজ উঠি যায় বেলেগ বেলেগ ইংগিতেৰে গীত গোৱা আৰম্ভ কৰে तेरी बहन की चूत तेरी घपक कर से लन डालूंगा तेरे मुंह के अंदर मेरा समझा गांड से प्रेग्नेंट हो जाएगा মোৰ এটা ফ্ৰেণ্ড কামৰ কাৰণে ইয়াৰ ওচৰলৈ গৈছিলে কিন্তু ঘূৰি আহি যি কলে वैसे एक बात है करण भाई जिसके पीछे खड़े हो जाते हैं उसकी लाइफ कहीं की कहीं पहुंच जाती है बस वो झुके ना বহুত ইচ্ছা যায় না কেলা লৰাৰ লগত কৰিবলৈ मुझे बड़े अच्छे लगते हैं इससे बड़ा चूतिया देखा तुमने कभी এই হাৰামীৰ পুতেকাকো অপেনলি নেপোটিজমক প্ৰমোট কৰে সুশান্ত সিং ৰাজপুত আয়ুষ্মান খুৰানাৰ দৰে দেশৰ টেলেণ্টেড আউটসাইডাৰ এক্টৰবোৰক কেতিয়াও কাম নিদিয়ে I have not taken one whole ठेका of introducing new talent. কেৱল আলিয়া ভট্টৰ নিচিনা ষ্টাৰ কিডছবোৰকে প্ৰমোট কৰে मैं जो करना चाहता हूँ मैं करना चाहता हूँ चाहे मैं अपने फूफे के बेटे को लॉन्च करूँ या मेरी चाची के भतीजे को लॉन्च करूँ तुम्हारे बाप का है क्या इंडस्ट्री तुम लोग के बाप का इंडस्ट्री है क्या जो तुम बोलेगा वही होगा সুশান্তৰ মৃত্যুৰ পিছত ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত পাব্লিকে যে টপাটপ আগফালে পিছফালে ওপৰত তলত তহঁতক দি আছে কি হ'ব তহঁতৰ বলিউড কণ্ট্ৰভাৰ্চি কুইন যাক লৈ চবে ধেমালি কৰে সিও আজি এই হিজৰাটোক ইটিকিং কৰি আছে तो जिस तरह तुम्हारी गुफा बड़ी है तो मुझे ऐसा लग रहा है कि मैं तुम्हें सबसे ज्यादा कॉन्डम देना चाहती हूँ ঐ শুনি লোৱা চ' নেপোটিজমৰ ৰজা সুশান্তক আমি তহঁতৰ কাৰণে হেৰুৱাইছো আৰু এনেকৈ কোনো সুশান্তক আমি হেৰুৱাব নিদিম আমি ঠিক কৰিম কাক ওপৰত তুলিম আৰু কাক তলত নমাম ইহঁতে আমালোকক ইমানেই পূৰ্বক ভাবে যে আমালোকৰ টকাৰে বিজনেছ কৰিব আৰু আমালোকৰ সাধাৰণ ফেমিলিৰ টেলেণ্টক উঠিবলৈ নিদিব বেন কৰিব বলিউড নেপোটিজম কেলা যিদিনা মই বলিউডত সোমাম না ছিঙি দিম কেলা এক্টৰ হ'ব না মানে আমালোকৰ চকু খুলি গৈছে বাস যিমান দিন আমি সুশান্তৰ হত্যাৰ সঠিক ন্যায় নাপাওঁ সিমান দিন আমি তহঁতৰ সব ফিল্ম বয়কট কৰিম আৰু তহঁতৰ ফিল্মবোৰৰ ৰিভিউত গৈ পিনে হাগি আহিম
বন্ধুসকল মোৰ মতে এই বলিউডৰ নেপোটিজম কিংবোৰক হিৰোৰ পৰা জিৰো বনোৱাৰ টাইম আহি গৈছে তেতিয়াহে বুজিব ফ্ৰাষ্ট্ৰেশ্যন কাক কয় ফ্ৰাষ্ট্ৰেশ্যন কেতিয়াও পোৱা নাইতো ইহঁতক ফ্ৰাষ্ট্ৰেশ্যন দিয়ে সুশান্তৰ প্ৰতিটো মিনিট প্ৰতিটো ছেকেণ্ডৰ ফ্ৰাষ্ট্ৰেশ্যনৰ বদলা ল'ম আমি কিউকি হাম পাব্লিক হে हम लोग मारते कम है घसीटते ज्यादा है সো গাইজ আজিৰ কাৰণে ইমানেই শেষত মই এটাই কথা ক'ব বিচাৰিছো নেপোটিজম বলিউড বুলি নহয় কতো হ'ব নালাগে ৰিয়েল টেলেণ্টক অলৱেজ চান্স দিব লাগে তোমালোকৰ মতামত মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ছাবস্ক্ৰাইব কিন্তু কৰিবই লাগিব নহ'লে কিন্তু ঘৰত সোমাই যাম কেলা হা नेपोटिज्म का मतलब होता है अपनों के बारे में सोचना। हर खुदकुशी करने वाले का कातिल जरूर होता है सर बिहार का वो लड़का दिल में धड़कता दिखता था सुकून पर मन में भरमता रूह कांप जाती उसको याद करके जब जब सोचो उसके बारे में तो दिल धड़के साला बॉलीवुड वालों ने लिया हमसे ही धंधा और हमसे ही मनता इतना किया परेशान इतना किया मजबूर उस जान को भी लगाना पड़ा फांसी का फंदा जमीनें भी सूखेगी अब इमारत भी झुकेगी अब देखते तुम जाना सकती कैसे अब ढुकेगी अपनी मेहनत से उसने अपना करियर था बनाया तुम सारे जालिमों ने सिर्फ का दिल था